মই উপস্থিত আছোঁ এতিয়া হাউলীৰ থানা ৰোডত আৰু এই পথটোৱে বিভিন্ন সময়ত ৰাইজক কিন্তু জ্বলা কলা খুৱাইছে আৰু মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণৰ এক কদৰ্যময় পৰিৱেশ। তাৰ পাছতো কি ৰাইজে কিন্তু বিভিন্ন সময়ত জ্বলা কলা খাব লগা হৈছে। এয়া পথ নে পুখুৰী আপুনি প্ৰত্যক্ষ নকৰিলে বিশ্বাস নকৰিব। এক ৰাইজে কিন্তু যথেষ্ট সময়ত ইয়াত জ্বলা কলা খাব লগা হৈছে। এই ক্ষেত্ৰত মই এগৰাকী ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কিন্তু আৰক্ষী থানা, হাউলী আৰক্ষী থানা, তাৰ পাছতো কিন্তু এক কদৰ্যময় পৰিৱেশ, যি কৃত্ৰিম বানপানী ক'ব লাগিব। কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ৰাইজে বা ছাত্ৰ ছাত্ৰীসকলে? ৰাইজে চাৰিওফালৰ পৰা খুব অসুবিধা, খোজকাঢ়ি যাব নোৱাৰি ইফালেৰে। আপোনাৰ এনেকুৱা হৈ গৈছে, চাওক আপুনি খোজকাঢ়ি যোৱা ৰাস্তাই নাই, চাইডৰ ইফালে গাঁতা। আপোনাৰ প্ৰশাসনে কোনো ব্যৱস্থা নাই। কিমান বছৰ ধৰি এনেধৰণে হৈ আছে? মিনিমাম এইটো ৰাস্তা হোৱাৰ পৰা 3 পৰা 4 বছৰ হ'ল। হয়, এইদৰেই কিন্তু মোৰ কেমেৰা সতীৰ্থ দেখুৱাব, এইদৰেই কিন্তু জমৰ যাতনা ভুগিছে স্থানীয় লোকসকলে। আৰু এই পথটোৰে প্ৰতিদিনে কিন্তু অগণন ইয়াত দেখা গৈছে যে ছাত্ৰ ছাত্ৰী কওক বা ৰোগীয়ে কওক বা থানাত অহা বিভিন্ন ব্যক্তি হওক, সকলোৱে কিন্তু এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আন এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, ধৰণৰ সমস্যাৰ সন্মুখীন হৈ গৈছে যিহেতু এই পথটো অতি ব্যস্ততাপূৰ্ণ পথ আৰু এই পথেৰে অগণন ৰাইজ অহা যোৱা কৰে, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? একদম বহুত কষ্ট হৈছে আমাৰ। যিবিলাক পানী বুলি কথা নহয়, পানী মানে কি, এই মানে এজাক বৰষুণ আহিলে পানীটো যোৱাৰ কোনো ৰাস্তা নাই। এইফালে ড্ৰেইন দিব লাগে, মোৰ মতে ড্ৰেইন দিলে মানুহৰ সুবিধা হ'ব। এই ক্ষেত্ৰত পৌৰসভাক আপোনালোকে আবেদন কৰিছিলোঁ। কৰাৰ পিছত আহি পেলাই অলপ ড্ৰেইন চেইন এইবিলাক লালা অলপ কাটি দিছে আৰু মাটি পৰি বজাই হৈ গৈছে। ডাইৰেক্ট পকী কৰি ভালকৈ কৰি দিয়াৰ এটা সিদ্ধান্ত লৈছে, কিন্তু আৰু খবৰ নাই। পৌৰসভাক কি জনাব? পৌৰসভাক মই এইটো জনাওঁ বা হয়তো জনাব খোজোঁ যে অতি শীঘ্ৰে আমাৰ এই কামখিনি যাতে কৰি দিয়ে। কিমান বছৰ ধৰি এনেধৰণে হৈ আছে? এনেধৰণে মোটামুটি 4 বছৰ। হয়, এইদৰে কিন্তু মোৰ কেমেৰা সতীৰ্থ দেখুৱাব, এইদৰে কিন্তু জমৰ যাতনা ভুগি আছে। এইদৰেই কষ্টৰে এইদৰে কিন্তু যাতায়াত কৰিছে আৰু প্ৰতিদিনে কিন্তু হেজাৰ হেজাৰ লোক এইদৰে যাতায়াত কৰে। তাৰ মাজতে কিন্তু কাণ সাৰ নাই পৌৰ প্ৰশাসন। কিদৰে আছে হাউলী পৌৰ প্ৰশাসন, তাৰ কাৰণে এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে। এইদৰে যাতায়াত কৰিছে ৰাইজ আৰু দেখা গৈছে যে বিভিন্ন সময়ত কিন্তু ইয়াত দুৰ্ঘটনা পতিত হয় আৰু এইদৰে অহা যোৱা কৰা দেখা গৈছে। মই এগৰাকী ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু দেখা গৈছে যে ইয়াত যথেষ্ট সংখ্যক ৰাইজ অহা যোৱা কৰে আৰু মই ই ৰিক্সা চালক এজনৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? আমাৰ ইয়াতে অসুবিধা বহুত। আমাৰ ইয়াতে গাড়ী চলাব নোৱাৰি, গাড়ী লৈ যাব নোৱাৰি, গাড়ী পানী ঢুকে, এক্সিডেণ্ট হয়। ইয়াতে বহুত অসুবিধা। কি জনাব? পৌৰসভাটো ইয়াতে ড্ৰেইন দিব লাগে। ড্ৰেইন নিদিলেতো মানুহ যাব নোৱাৰে, গাড়ী চাড়ী একো যাব নোৱাৰে। ইয়াতো বানপানীৰ পানী নহয়, কৃত্ৰিম বানপানী। ইয়াতে পানী বৰষুণ পৰিলেই বানপানী। ইয়াতে ৰাইজৰ যথেষ্ট, সন্মুখত থানা আছে, থানাই একো নকয়। ইয়াতে ড্ৰেইন দিব লাগে, থানাৰ পৰা একো নকয়। ৰাইজৰ অসুবিধা, ৰাইজৰ যাব নোৱাৰে গাড়ী চাড়ী লৈ। হয়, এয়াই কিন্তু ৰাইজ দুৰ্ভোগত ভুগিছে আৰু হাউলীত এইদৰে দুৰ্ভোগত ভোগা দেখা গৈছে। এনেধৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ যাতায়াত কৰিব লগা হৈছে। এই ক্ষেত্ৰত কিন্তু পৌৰ প্ৰশাসনে কি ভূমিকা লয় পৰৱৰ্তী সময়ত, সেয়া লক্ষণীয় হ'ব। আৰু পৌৰ প্ৰশাসনক যথেষ্ট ৰাইজে আবেদন নিবেদন কৰিছে বিভিন্ন সময়ত, তাৰ পাছতো কিন্তু গা লৰা নাই পৌৰ প্ৰশাসনৰ। এই প্ৰতিবেদন লৈ বৰপেটাৰ পৰা অঞ্জন জ্যোতিনাথ, NK TV।